Hello and welcome back to Banking by Abhit Shiksha. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো আমাৰ আন এটি নতুন ক্লাছলৈ। সো আমি লাষ্ট ক্লাছত টেন্স কি হয় সেইটো আমি অলৰেডি ডিসকাস কৰিলো হয়নে? মই জাস্ট ব্রিফ এটা দি দিও। টেন্সটো কি হয়? ভাৰ্বৰ এনেকুৱা এটা ফৰ্ম বা ভাৰ্বৰ এনেকুৱা এটা ৰূপ যেটোৱে কি কৰিছে, যেটোৱে কিবা এটা অ্যাকশন কোনটো সময়ত হৈছে টাইমটো ইন্ডিকেট কৰিছে, সেইটোৱে হ'ল টেন্স। ঠিক আছে, এতিয়া কিবা এটা বস্তু যোৱাকালি হৈ গ'ল, হেতু অলৰেডি হৈ গৈছে ৰাইট, হেতু পাষ্টত হৈ গ'ল বা অতীতত হৈ গৈছে, সো হেতু কি হ'ল, দ্যাট ইজ পাষ্ট টেন্স। কিবা এটা বস্তু বৰ্তমানত হৈ আছে, ঠিক আছে, এতিয়া হৈ আছে, তেনেহলে হেতু কি হ'ল, দ্যাট ইজ প্ৰেজেন্ট টেন্স। আৰু কিবা এটা বস্তু আগৰলৈ গৈ বা ভৱিষ্যত গৈ পেলাই হ'ব, হেতু কি হ'ল, দ্যাট ইজ ফিউচাৰ টেন্স। ওকে, সো টেন্স ইম্পৰ্টেন্ট কেইটা হয় বা মেইনলি দে আৰ অফ 3 টাইপস। সেইকেইটা দে আৰ সাবডিভাইডেড ইনটু 4 more টাইপস, তাৰমানে টোটাল 12 টাইপ অফ টেন্স। যেতিয়া আমি প্ৰেজেন্ট টেন্সৰ কথা কওঁ, সিম্পল প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। যেতিয়া আমি পাষ্ট টেন্সৰ কথা কওঁ, তেতিয়া সিম্পল পাষ্ট টেন্স, পাষ্ট কন্টিনিউয়াস টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। যেতিয়া আমি ফিউচাৰৰ কথা কওঁ, তেতিয়া সিম্পল ফিউচাৰ, ফিউচাৰ কন্টিনিউয়াস, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স। ঠিক আছে, এই গোটেইখিনি আমি ইন ডেপথত আমাৰ লাষ্ট ক্লাছত আমি অলৰেডি ডিসকাস কৰিলো। এই ভিডিওটো আপলোডো হৈ গৈছে, আপোনালোকে যদি চোৱা নাই এতিয়া তেনে আমাৰ এইটো চেনেলতে গৈ পেলাই আপোনালোকে চাব কাৰণে পাৰিব। সো আজি আমাৰ ক্লাছত আমি ইম্পৰ্টেন্ট কিছুমান এমসিকিউজ ডিসকাস কৰিম ফৰ আৱাৰ আপকামিং বেংকিং এক্সামস। ঠিক আছে, সো এতিয়া যেতিয়া আমি টেন্সৰ ওপৰত টেন্সৰ টপিকটো চাওঁ, তো ইউজুৱেলি আমাৰ এক্সাম কোৱেশ্চনছ বিলাক কেনেকুৱা হয়, হলে আমাক ফিল ইন দ্য ব্ল্যাঙ্কছত টেন্স ৰিলেটেড কোৱেশ্চন সুধিব, নহলে স্পট দ্য এৰৰত সুধিব, নহলে সেন্টেন্স ইম্প্ৰুভমেন্টত সুধিব। ঠিক আছে, সো আজি আমাৰ যেটো কোৱেশ্চন সেট হয় বেসড অন দ্য মিক্সচাৰ অফ দোজ 3। ঠিক আছে, সো লেটস বিগিন উইথ দ্য ক্লাছ। সো সবতকৈ আগত আহিলে এৰৰ ডিটেকশ্যন। ইয়াত কি হৈছে, ইয়াত আমাক 4টা অপশনছ দি থৈ দিছে, আমি পঢ়িব লাগিব, ৰুলছখিনি এপ্লাই কৰিব কাৰণে লাগিব, এণ্ড উই হ্যাভ টু স্পট যে এৰৰটো ক'ত আছে। সো शी हैज completed option A, the project option B, yesterday evening option C, আৰু option D টো কি হ'ল, successfully। সো এটা ইয়াত কি হ'ল, she has completed আছে হয়নে, এইটো কি হয়, প্ৰেজেন্ট পারফেক্ট হয়নে। কিন্তু কি হৈছে, এটা যেটা আমি প্রপার সেন্টেন্সটো পঢ়ো, she has completed the project yesterday evening successfully। ইয়াত কি কৈছে যে তাই নিজৰ প্ৰজেক্টটো সাকসেসফুলি কমপ্লিট কৰিছে কেতিয়া, yesterday হয়নে। আৰু yesterdayটো কি হয়, তাৰমানে যোৱাকালি, যোৱাকালিটো কি হয়, অলৰেডি পাষ্ট বা অতীতৰ কথা আমি কৈ আছো। সো সেইকাৰণে ইয়াত কি হ'ব, প্ৰেজেন্ট পাৰফেক্ট হ'ব জানো, প্ৰেজেন্ট পাৰফেক্ট নহৈ পেলাই আনসাৰটো কি হ'ব কাৰণে লাগিছিলে, she completed হয়নে। যেহেতু yesterday দিয়া আছে সেইকাৰণে কি হ'ব, past হ'ব। তো সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব, এৰৰটো কোনটো হয়, অপশন এ, she has completed হ'ব নালাগিছিলে, কি হ'ব লাগিছিলে, she completed হ'ব লাগিছিলে। তো ইয়াৰ আনসাৰটো কি হ'ল, অপশন নম্বৰ এ। নেক্সট এতিয়া আমাৰ আহিলে সেন্টেন্স ইম্প্ৰুভমেন্ট। ঠিক আছে, সেন্টেন্স ইম্প্ৰুভমেন্টত কি হ'ব, আমাৰ যোনটো সেন্টেন্স দিয়া গৈছে, সেন্টেন্সত কিবা এটা ভুল আছে। সো সেইকাৰণে আমি কি কৰিম, হেতু চাই পেলাই বুজি পেলাই আমি কি কৰিব কাৰণে লাগিব, তাৰ কাৰেক্ট আনসাৰ যেটো হ'ব, ইয়াত আমাৰ 4টা অপশনছ দিয়া আছে, তাৰপা হেতু চুজ কৰিব কাৰণে লাগিব। সো আমাৰ সেন্টেন্সটো কি হয়, she is working here since 2019। ঠিক আছে, অপশনছ কেইটা চাওঁ কি কি আছে। Option number A, works here since 2019. Option B, has worked here since 2019. Option C, worked here since 2019. আৰু option D, has been worked here since 2019. ঠিক আছে, সো option D টো আমি যদি চাওঁ, has been worked যোনটো আমাৰ ফৰম্যাট হয় সেইটো ভুল হয় হয়নে, কাৰণ has been যেতিয়া আছে সেইটো কি ইন্ডিকেট কৰিছে, পারফেক্ট কন্টিনিউয়াস টেন্স। আৰু যেতিয়া পারফেক্ট কন্টিনিউয়াস টেন্স আহিব তেতিয়া হেতু কি হ'ব, তেতিয়া ing লাগিব, ed নালাগে। সো অপশন ডি টো আমাৰ আনসাৰ নহয়। এতিয়া ইয়াত যদি আমি চাওঁ, ইয়াত কি আছে, since 2019 হল। যেতিয়া since আহি গ'ল, since টো কি হয়, since is a preposition, right? preposition আমি অলৰেডি ডিসকাস কৰিছো, আমাৰ চেনেলত অলৰেডি আপলোড হৈ গৈছে, আপোনালোকে যদি চোৱা নাই এতিয়া দেন প্লিজ আপোনালোকে চাই ল'ব। since টোৱে কি কৰে, since টোৱে আমাক স্টাৰ্টিং পইণ্ট এটা
ইণ্ডিকেট কৰে ঠিক আছে সো যেতিয়া সিন্স থাকিব সিন্স থাকিলে কি হ'ব সিন্সৰ লগত ইয়াত কি আছে 2019 টো যে আছে ইয়াত টাইম ইণ্ডিকেট কৰিছে হয়নে যে তাই কেতিয়াবা ইয়াত কাম কৰি আছে তাই ইয়াত 2019 পৰা কাম কৰি আছে সো যিহেতু ইয়াত সিন্স আছে প্লাস কি আছে প্লাস টাইম এটা আছে আৰু ইয়াত আমাৰ সেন্টেন্সটো কি হয় সেন্টেন্সটো প্ৰেজেন্টত হয় না সো ইয়াত আমাৰ কি হ'ব পারফেক্ট টেন্স হ'ব যোনটোৱে আমাৰ টেন্স কিয় নহওক যদি পাস্ট থাকিলে হয় তেতিয়া কি হল হয় পাস্ট পারফেক্ট হল হয় এটা যেহেতু প্রেজেন্ট আছে সেইকাৰণে কি হ'ব প্রেজেন্ট পারফেক্ট টেন্স হ'ব সো ইয়াৰ কারেক্ট আনসারটো কি হ'ব কাৰণে লাগিছিলে অপশন বি তাৰমানে কি হ'ব লাগিছিলে she has worked here since 2019 ঠিক আছে কিবা ডাউটস এন্ড কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব দেন আহি গ'ল fill in the blanks এতিয়া ইয়াত আমি কোৱেশ্চনটো চাওঁ by the time the manager arrived the team dash the report and dash the office ঠিক আছে সো ইয়াত কি আমাৰ অপশনস আছে চাওঁ finished left option A had finished left option B C finished leaving আৰু option D have finished that আৰু left ঠিক আছে সো ইয়াত আমাৰ এটা কি হৈছে by the time the manager arrived the team dashed the report and dashed the office so ইয়াত এটা কি হ'ব যেহেতু arrived আছে ঠিক আছে arrived কি হয় arrived আমাৰ past হয় নে সো যেহেতু past হয় তাৰ পাছত কি আহিব simple past আছে তাৰ পাছত আহিব past perfect দুটা simple past action একেলগে নহয় সো এইকাৰণে কি আহিব past perfect ত ইয়াত কি আছে had finished ঠিক আছে সো ইয়াৰ আনসাৰটো কি হ'ব had finished the report and তাৰ পাছত হ'ব left the office এটা past actionৰ পাছত এটা simple past actionৰ পাছত তাৰ নেক্সটটো কি হ'ব কেতিয়াও simple past নহয় ঠিক আছে past perfect হ'ব আৰু তাৰ পাছত আহি গ'ল left the office ইয়াৰ পাছত simple past ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক জনাব সো নেক্সট ইজ error detection option A I am knowing option B the answer to this question very well so ইয়াত কি হৈছে I am knowing the answer to this question very well to হল আমাৰ sentence এতিয়া knowing word to কিহৰ পৰা আহিছে the verb know হয়নে তাৰমানে কি জানে know কি ইন্ডিকেট কৰি আছে যে মই জানো এই বস্তুটো এতিয়া know to যেটো হয় ঠিক আছে it's a verb and this kind of verb is known as static verb ঠিক আছে static verb কি কৰে static verb আমাক কিবা thought কিবা possession কিবা emotion সেইবিলাক বস্তু আমাক show কৰে static verb ঠিক আছে আৰু static verb টো কি হয় it never comes in a continuous form ঠিক আছে static verbs or কি হল there is no continuous form to it তাৰমানে no to সদায় no এ থাকিব knowing কেতিয়াও নহয় ঠিক আছে some other static verbs আৰু কি হয় love loving নহয় then আহি গ'ল believe believing নহয় ঠিক আছে সো এইবিলাক কি হল এইবিলাক হল static verbs তাৰপাছত contain etc so সেইকাৰণে ইয়াত কি হ'ব লাগিছিলে কাৰেক্ট আনসাৰটো I হলে I know the answer ঠিক আছে এই সেন্টেন্স লগত কি যায় I know the answer to this question very well I am knowing নহয় সেইকাৰণে আমাৰ ইয়াত এৰৰটো ক'ত আছে অপশন নম্বৰ A ইয়াৰ আনসাৰটো কি হ'ল অপশন A so next আহি গ'ল question number 5 আৰু হেতু কি হ'ল that is sentence improvement he met the client already before the meeting ইয়াত কি হৈছে past tense আছে হয়নে আৰু ইয়াত আমাক কি দেখাইছে যে তেওঁ ক্লায়েন্ট জনক মিটিংৰ আগত অলৰেডি লগ পাইছে সো ইয়াত কি হৈছে ইয়াত আমাক দুটা past events indicate কৰি আছে হয়নে তো যেতিয়া আমি দেখিম যে এটা সেন্টেন্সত হতে দুটা past events থাকিব তেতিয়া কি হ'ব সবতকে আগত যোনটো অ্যাকশন হয় তাৰ মানে earlier action যোনটো হয়
ঠিক আছে earlier actionটো কি হ'ব past perfectত থাকিব ঠিক আছে আৰু যোনটো later action হয় হেতু কি হ'ব হেতু হ'ব simple past সো মিটিং আৰম্ভ হোৱাৰ আগত কি হৈছিল মিটিং আৰম্ভ হোৱাৰ আগতে কি ক্লায়েন্ট জনক লগ পাইছিলে হয়নে তাৰ মানে প্ৰথম একশনটো কি হ'ল তেওঁ ক্লায়েন্ট জনক লগ পোৱা এইটো কি হ'ব লাগিছিলে he had already met the client before the meeting ঠিক আছে option E is the answer then I go question number 6 that is fill in the blanks hardly dash the meeting started the power went off যেতিয়া আমি hardly দেখো ঠিক আছে hardly লগত কি হ'ব hardly লগত had হ'ব okay option B hardly had the meeting started when the power went off তাৰপিছত আহি গ'ল question number 7 error detection he has left the office an hour ago without informing anyone কি হৈছে he office 1 ঘণ্টা আগত গুচি গ'ল কাকো ইনফৰ্ম নকৰি পেলে অফিসৰ পৰা 1 ঘণ্টা আগলৈ গুচি গ'ল কাকো ইনফৰ্ম নকৰি 1 hour ago আগোয়েটো আমাক কি দেখাইছে বা আমি সেন্টেন্সটো দি কি বুজিছো যে হি অফিসৰ পৰা গুচি গ'ল 1 ঘণ্টাৰ আগতে কাকো নজনোৱাকে তো যেহেতু আমি আগো দেখি আছো এটা আমাক কি ইন্ডিকেট কৰি আছে পাস ইন্ডিকেট কৰি আছে হয়নে সো এই কাৰণে এটো has left হ'ব নে এটো had left হ'ব ইয়াৰ আনসাৰটো কি হ'ব লাগিছিলে he had left the office an hour ago without informing anyone so our error to কি হ'ল error to question number 7 then I go question number 8 and that is sentence improvement they were studying since morning ঠিক আছে এটা ইয়াত কি হৈছে since to মই already বুজাইছিলো কি হয় it's a preposition আৰু preposition আমাক কি ইন্ডিকেট কৰে the starting point of an action হয় না সো আমাক কি দেখাইছে ইয়াত যে হিয়তে কেতিয়াবা পঢ়ি আছে হিয়তে মৰ্নিং অপা বা ৰাতিপুৱাৰ পৰা পঢ়ি আছে হল সো ইয়াত সেই কাৰণে কি হ'ব এটো কি হ'ব লাগিছিল এটো কন্টিনিউয়াস টেন্সত হ'ব লাগিছিল ঠিক আছে আৰু যেহেতু সিন্স ৰাতিপুৱা পৰা দেখাইছে তাৰ মানে এটালকে পঢ়িয়ে আছে এই কাৰণে কি হ'ব প্ৰেজেন্ট সৰি এটো প্ৰেজেন্ট কি হ'ব পারফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব কাৰণ কিয় হেতু ৰাতিপুৱা পৰা পঢ়িয়ে আছে ৰাতিপুৱা পৰা হিহঁতে পঢ়া আৰম্ভ কৰিছিল আৰু পঢ়াটো এটালকে চলিয়ে আছে সো ইয়াৰ আনসাৰটো কি হ'ব option B they have been studying since morning then I go question number 9 that is fill in the blanks she dashed the assignment before the teacher dashed the classroom so ইয়াত কি হৈছে assignment to complete কৰিছে তাই কেতিয়া হি টিচাৰ জনী আহাৰ আগত হয় না বিফোৰ তে বিফোৰ ইয়াত কি কৰিছে আমাক পাস্ট টাইম এটা ইন্ডিকেট কৰিছে হয় না এন্ড মই অলৰেডি ক'লো যেতিয়া আমাৰ কি হ'ব দুটা পাস্ট সেন্টেন্সেস থাকিব বা দুটা পাস্ট একশনস থাকিব তেতিয়া কি হ'ব যোনটো বস্তু আগত হৈছে হেতু পাস্ট পারফেক্ট হ'ব আৰু যেটো বস্তু পাছত হৈছে বা লেটাৰ হৈছে হেতু কি হ'ব হেতু হ'ব past simple বা simple past tense ঠিক আছে সো এই কাৰণে প্ৰথমটো কি হ'ব আমাৰ অপশনস কি আছে completed entered had completed entered completes entered has completed enters সো প্ৰেজেন্ট কিটাটো আমাৰ আনসাৰ নহয় আৰু যেহেতু আমি জানো যে প্ৰথমটো আমাৰ কি হ'ব past perfect tense হ'ব এই কাৰণে কি হ'ব had completed প্ৰথম অপশনটো she had completed the assignment before the teacher entered the classroom okay question number 10 no sooner dash the bell rang then the students rushed out কি হৈছিল বেল টো ৰিং কৰিছিলে হে তেতিয়া কি হ'ল তেতিয়া ষ্টুডেন্টস বিলাকে ৰাশ কৰি পেলে ওলাই গল ঠিক আছে এটা আমি যেতিয়া দেখিম no sooner than or combination টো ঠিক আছে no sooner dash or combination টো আমি যেতিয়া দেখিম তেতিয়া আনসাৰটো কি হ'ব had okay that is
Option number B. No sooner had the bell rung, the students rushed out. কিবা doubts বা confusion থাকিলে please feel free আমাক comment boxত জনাবলৈ. Then I go question number 11, that is error detection. I have seen him yesterday at the market. এই question টাইপটো আমি অলৰেডি ডিসকাস কৰিলো হয়নে? ইয়াত কি হৈছে যিহেতু yesterday আছে, yesterday মানে যোৱাকালি past action, যিহেতু যোৱাকালি হৈ গৈছে ইয়াত have হ'ব নালাগিছিলে, কি হ'ব লাগিছিলে? Had হ'ব লাগিছিলে. I had seen him yesterday at the market. Okay? Then I go sentence improvement. She lives here since 5 years. ঠিক আছে? So ইয়াত কি হৈছে? Since to কি হয়? It's a preposition আমি already discuss কৰিলো. Okay? Since ৰে কি কৰে? আমাক এটা actionৰ starting point টো দেখায়. ঠিক আছে? She lives here since 5 years. কিন্তু ইয়াত কি হৈছে? ইয়াত আমাক duration টো দেখাইছে যে তাই কিমান বছৰ থাকিছে হয়নে? So যেতিয়া আমাৰ duration দেখায় তেতিয়া আমি কি ইউজ কৰো? Preposition for. ঠিক আছে? Preposition গোটেইখিনি আমি properly discuss কৰিছো আমাৰ preposition concept video আপোনালোকে যদি চোৱা নাই কিয়া দেন আমাৰ চেনেলত গৈ পেলাই চাব কাৰণে পাৰে. So যেহেতু duration হয় সেইকাৰণে কি হ'ব? For হ'ব, since নহ'ব. ঠিক আছে? So ইয়াৰ আনসাৰটো কি হ'ব? আৰু যেহেতু for আছে সেইকাৰণে কি হ'ব? Perfect tense আহিব. আৰু যেহেতু presentত আছে sentenceটো সেইকাৰণে কি হ'ব? Present perfect tense হ'ব. So ইয়াৰ আনসাৰটো কি হ'ব? Option number B. She has lived here for 5 years. ঠিক আছে? Then I go question number 13. Fill in the blanks. By next month, comma, he dash in this company for 10 years and dash a promotion. So ইয়াত কি হৈছে? যেতিয়া আমি কিহৰ কথা পাতো? যেতিয়া আমি কিবা এটা একশনৰ কথা পাতো যোনটো এটা ফিউচাৰ সময়ৰ আগত কমপ্লিট হৈছে তেতিয়া আমি কি ইউজ কৰিম? তেতিয়া আমি ফাৰ্স্ট যোনটো সেন্টেন্স হয় হেতু আমি কি ইউজ কৰিম? ফিউচাৰ পাৰফেক্ট. আৰু সেকেন্ড যোনটো হয় হেতু আমি কি ইউজ কৰিম? সিম্পল future tense. ঠিক আছে? So by next month he will have worked in this company for 10 years and will get a promotion. Answer to কি হল? Option number B. Then I go question number 14. When I reached the station, the train already left the platform. ঠিক আছে? So ইয়াত কি হৈছে? যেতিয়ালৈকে মই স্টেশন পালোগে তেতিয়ালৈকে কি হৈছে? ট্ৰেইনটো অলৰেডি গুচি গ'ল. সো যেহেতু কি হ'ল? দুটা পাস্ট একশনস হৈ আছে সেইকাৰণে আমি কি ক'ব কাৰণে লাগিব? যোনটো একশন প্ৰথমতে হৈছে হেতু আমি কি কৰিম? হেতু আমি past perfect tense দিম. আৰু ইয়াত কোনটো আগত হৈছে? ট্ৰেইনৰ যোৱাটো. ঠিক আছে? ট্ৰেইনখন আগত গ'ল কাৰণেহে মই মিছ কৰিছো. সো সেইকাৰণে কি হ'ব? The train had already left হ'ব লাগিছিলে. So your answer to key hole, the answer is option C. Then I go question number 15, sentence improvement. He completed the report before the deadline passes. So yat ki hol? He ki korise? Report to pura korise, deadline pass hoar agot. Aru first part to ki hoy yat? First part to he completed the report. Report to he agote complete course ki hoar agot? Deadline pass hoar agot. Completed যোনটো verb আছে এটো কি হত আছে? এটো past ত আছে হয়নে? সো হে কারণে passes to কি হ'ব? Passes to কি word হয় এটো present ত ইউজ কৰা গৈছে কিন্তু যেহেতু আমাৰ প্ৰথম অ্যাকশন টো যে past ত আছে সো সেকেন্ড টো কি হ'ব? হেতু past past ত আছে সো সেকেন্ড অ্যাকশন টো কি হ'ব? সেকেন্ড অ্যাকশন টো past তে হ'ব. Then I go fill in the blanks. Scarcely dash the announcement made when the crowd started cheering. ঠিক আছে? So whenever we see words like hardly, scarcely, তাৰ লগত সদায় কি আহে? Had আহিব. ঠিক আছে?
সো আনসাৰটো কি হ'ল অপশ্যন এ ইজ দ্য আনসাৰ ওকে এইবিলাক কি হয় দিজ আৰ ফিক্সড ৰুলছ এইবিলাক চেঞ্জ নহয় কেতিয়াও So এতিয়া আহি গ'ল question number 17 fill in the blanks the company dash a new policy last year and dash it recently so ইয়াত কি হৈছে কোম্পানীয়ে নতুন পলিচি এটা ইন্ট্ৰডিউস কৰিছে আৰু হেতু মডিফাই কৰিছে so এটা যদি আমি মেইন টাইম ইন্ডিকেটিং ওয়ার্ডস কিটা যদি চাও কি হল লাস্ট ইয়ার আৰু রিসেন্টলি তো লাস্ট ইয়ার মানে কি হল যোৱা বছৰ তাৰ মানে কি হল অলৰেডি পাস্টত ইন্ট্ৰডিউস কৰা হৈ গ'ল so সেইকাৰণে এটো কি হ'ব ইন্ট্ৰডিউসড ঠিক আছে তাৰপিছত কি আহিলে ইন্ট্ৰডিউসড আৰু ইয়াতো আছে তো আমাৰ অপশনস কি হল অপশন বি পা অপশন ডি আমাৰ আনসাৰ হ'ব তাৰপিছত আহিলে মডিফাইড ইট ৰিসেন্টলি সো এটা কি হৈছে যেতিয়া আমি চাও words like last year তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি past tense ইউজ কৰিম ঠিক আছে তেতিয়া আমি কি ইউজ কৰিলো তেতিয়া আমি past tense ইউজ কৰিলো আৰু যেতিয়া আমি চাও যে ৰিসেন্টলি মানে কি এই অলপ সময়ত হয়নে সো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি প্ৰেজেন্ট পারফেক্ট ইউজ কৰিম ঠিক আছে সো আমাৰ প্ৰেজেন্ট পারফেক্ট থাকা option 2 হল option B the company introduced a new policy last year and has modified it recently then I got error detection she was reading a novel when I am calling her ঠিক আছে সো ইয়াত কি হৈছে তাই নভেল এখন পঢ়ি আছে তাইক মই যেতিয়া ফোন কৰিছো ঠিক আছে ইয়াত অলৰেডি ফাৰ্স্ট একশনটো কি হল তাই পঢ়ি আছে আৰু হেতু কি হল past continuous tense সো এইকাৰণে কি হ'ব when I am calling her আনসাৰটো হ'ব জানো is it correct হেতুটো আনসাৰ নহব হয় না যিহেতু অলৰেডি একশনটো কি হৈছে পাষ্টত কন্টিনিউ হৈ আছে সো এইকাৰণে কি হ'ব লাগিছিল when I called her হ'ব লাগিছিল সো এৰৰটো কোনটো হল অপশন সি then I go question number 19 sentence improvement I met him 3 times already ঠিক আছে সো আমি ইয়াত কি কথা পাতি আছো তাক কেতিয়া কিমান লগ কৰিছো 3 times already এই 3 times already টো কি হৈছে ইয়াত অ্যাকশন এটা শো হৈছে বা কিবা এটা এক্সপেৰিয়েন্স শো হৈছে হয় না সো যেহেতু এক্সপেৰিয়েন্স এটা শো হৈছে ইয়াত হে কাৰণে কি হ'ব আমি কি ইউজ কৰিম আমি ইয়াত ইউজ কৰিম প্ৰেজেন্ট পারফেক্ট যে কি হৈছে তাক মই লগ পাই থৈছো ইমান সময়লৈকে অলৰেডি সো কাৰেক্ট হেতু কি হ'ব লাগিছিল I have met him 3 times already option A then I go question number 20 fill in the blanks she dashed for 2 hours when the manager finally arrived ঠিক আছে ইয়াত কি হৈছে when the manager finally arrived এটো কি হয় simple past tense হয় না আৰু আমি কি দেখিছিলো যেতিয়া দুটা past tense থাকে তেতিয়া প্ৰথম যোনটো অ্যাকশন আছে হেতু কি হ'ব হেতু হ'ব past perfect tense আৰু যেহেতু ইয়াত কি হৈছে ম্যানেজাৰ অ্যাৰাইভ টু পাছত হৈছে আৰু তাই ৰখি থাকাটো 2 ঘন্টা পা আগত হৈছে তে এই কাৰণে কি হ'ব হে কাৰণে হ'ব had been waiting ঠিক আছে ইয়াত কি হ'ব past perfect continuous tense to apply হ'ব okay so ইমানখিনি আছিল আমাৰ আজি ক্লাছটো কাৰণে কিবা ডাউটস এন্ড কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব নেক্সট ক্লাছত আমি নতুন টপিক এটা লৈ লগ পাম থ্যাংক ইউ